যোৱা ৰাতিপুৱা আপোনাৰ মই যেতিয়া মৰ্ণিং ৱাকত ওলাই আহোঁ তেতিয়া আপোনাৰ ট্ৰেকৰ ওচৰত মানে দেখা পালোঁ 9টা হাতী মানে ঘূৰি ফুৰিছে। আপোনাৰ অলপ পিছত হাতীৰ জাকটো মানে ট্ৰেকৰ মাজেদি যাবলৈ ধৰিলে আৰু লগে লগে মই আমাৰ ৰঙিয়া ডিভিজন RPF কণ্ট্ৰলত ফোন কৰিলোঁ আৰু তেওঁলোকে ক'লে যে ফটো ভিডিঅ' তেনেকুৱা কিবা ভিজুৱেল দিবলৈ মই লগে লগে দিলোঁ আৰু তাৰপিছতে তেওঁলোকে মানে ট্ৰেইনৰ গতি মানে কমাই দিলে আৰু তাৰপিছত আমাৰ ৰঙিয়া ডিভিজন মাননীয় দিয়াৰাম ছাৰে মোক এৱাৰ্ড দিলে সেইটোৰ কামটোৰ কাৰণে যে হাতীকেইটাৰ জনোৱাৰ কাৰণে বা ট্ৰেকত যাতে কোনো দুৰ্ঘটনা নহ'ল সেইটোৰ কাৰণে মোক দিয়াৰাম ছাৰে এৱাৰ্ড দিলে আৰু হয় আমাৰ কমলপুৰে যিখিনি প্ৰদৰ্শন কৰি দেখুৱালে এই হাতীজাক দেখা পাই যেনিবা ৰেল বিভাগক জনাই যিখিনি হাতীক বচালে বা ট্ৰেইনৰ যাত্ৰীখিনি যেনেকৈ সুৰক্ষা কৰিলে সেইকাৰণে তাৰমানে আমি কমলপুৰক একদম অশেষ ধন্যবাদ দিলোঁ আৰু যেনে কোনোবা দিনত যেনিবা তেনেকুৱা দুৰ্ঘটনাৰ প্ৰসিমূৰ হয় তেতিয়া যেন সকলো মানে সজাগতাৰে তেনেকুৱা বচাবৰ চেষ্টা কৰে সেইকাৰণে মই চবকৈ আশীৰ্বাদ কৰিলোঁ।